হেল্ল' গাইজ, আজি আমি গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ আৰু ফাইনেলি আমি ৰেডি হৈ গ'লোঁ। এইফালে আছে একদম বুলেট বাবা আৰু এইফালে আছে মোৰ পালচাৰখন। একদম তাৰমানে পৃথিৱীৰ মানে সৰ্ববৃহৎ ওখ আমি সেই মন্দিৰলৈ আজি গৈ আছোঁ। নগাঁৱত অৱস্থিত আৰু সেই মন্দিৰলৈ আমি সকলোৱে মিলি যাওঁ। এইফালে দাদা আছে আৰু এইফালে মানুহজনী আহি আছে। আহি যাওক সকলোৱে আমি মিলিজুলি ইয়াৰ পৰা যাম। প্ৰায় তাৰমানে 100 কিলোমিটাৰমান হ'ব আৰু যাওঁতে। চ' আমি একদম বুলেট চুলেট লৈ আৰু গোটেই হেলমেট চেলমেট চব ৰেডি। এইফালে আছে আমাৰ মানুহজনে, এইফালে আছে বৌ দাদা একদম চবেই। আৰু আগত আপোনালোকক দেখাই গৈ থাকিম আমি যিমান পাৰোঁ। আৰু আমি আহি এতিয়া পাই গ'লোঁ এইখন আমাৰ কলীয়া ভুমুৰীয়া ব্ৰিজ, যিটো ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত আছে। আৰু এইফালে নতুন ব্ৰিজখন অলৰেডি হৈ গ'ল আৰু চলি আছে। আৰু এইফালে আমি গৈ আছোঁ। এইফালে ভাগৰ লাগি নেকি বৌ, পুৰা দলংখন হিলি আছে দেখোন না। আৰু এইফালে আছে গোটেই নাও, ব্ৰহ্মপুত্ৰ নদী পাৰে। আৰু আমি ইতিমধ্যে প্ৰায় 30-40 কিলোমিটাৰ আহি গৈছোঁ আৰু আমি গৈ আছোঁ। কৈছোঁ অলপ তাৰমানে আমি ৰেষ্ট লৈছোঁ বহুত, মানে 30 কিলোমিটাৰ বাইক চলাই আহি আছোঁতো সেইটোৰ কাৰণে। ফাইনেলি আমি মৃত্যুঞ্জয় পাই গ'লোঁ। এইফালে আছে মৃত্যুঞ্জয় আৰু এইফালে চব প্ৰসাদ চৰসাদ লৈ গ'লোঁ দাদা আমি একেলগে। আৰু এইফালে বাইদেউহঁতে গৈ আছে আৰু পাই গ'লোঁ আমি গেটৰ ভিতৰত সোমাই গ'লোঁ। ৱৰ্ল্ডৰ চবচে ডাঙৰ, তাৰ 126 ফুট ওখ আছে। পৃথিৱীৰ সকলোতকৈ ওখ এখন আমাৰ শিৱলিংগ মহামৃত্যুঞ্জয়। আৰু এইফালে গোটেই আপুনি ভিউখিনি চাব পাৰে। দাদা আজি ফাৰ্ষ্ট টাইম ন? হয়, প্ৰথম আহিছোঁ দাদা, ফাৰ্ষ্ট টাইম আহিছে। বহুত দিনৰ পৰা আশা কৰি আছিলোঁ হয় যে মৃত্যুঞ্জয় মন্দিৰটো আমি এদিন আহিম বুলি দৰ্শন কৰিম কিন্তু বুলি। এইবাৰ বাইকত আহি গ'লোঁ আৰু ন। বাইকত আহি গ'লোঁ। বাতিটো তাতে জ্বলাব লাগিব ছাৰ। তাৰমানে চাকি বাতি জেগাটো আগতে পিছফালে আছিলে, এইবাৰ এতিয়া এইফালে কৰি দিছে। চাওক ঘূৰি দিয়াচোন। পূজা কৰা দুজনে মানে একে ধুনতে গৈ আছে ন। এইফালে চাই দিয়া ডেম্বই। পূজাটো মানে এইফালে আৰু ধূপকাঠি এইফালে জ্বলায় মানে ছাইডত, কাৰণ এইটো অলপ মানে নিৰাপত্তাটো ৰাখিব লাগিব, কাৰণ জুই চুৰ কথা আছে। সেইটো কাৰণে ভিউখিনি চাওক, পুৰা ভিৰ। ফাইনেলি ধূপ ধূনা জ্বলাই আহিলে আৰু ন। এইফালে বাহিৰত ধূপ ধূনাখিনি জ্বলোৱা হয়তো, আমি সকলোৱে মিলি ধূপ ধূনা জ্বলালোঁ। এতিয়া ভিতৰত প্ৰৱেশ কৰিম। বৰ গৰম আৰু আমি সোমাই যাওঁ ভিতৰলৈ। ফাইনেলি আমি ওপৰত উঠিম। চলো বলক ওপৰলৈ উঠিম। হয়, কেনে অনুভৱ হৈছে? বহুত ধুনীয়া লাগিছে আজি মন্দিৰত উপস্থিত হৈ। কাৰণ বহুত আগৰ দিনৰ পৰাই আমি ভাবি আছিলোঁ মন্দিৰখন দৰ্শন কৰিম বুলি। সঁচাকৈ একদম ধুনীয়া, ভাল লাগিছে। আৰু এইফালে ৰেড কাৰ্পেট লগাই দিছে ন, খুব ধুনীয়া। তাৰ মানে গৰমত আটাইতকৈ ওখ আমাৰ শিৱলিংগ বুলি আমি জানিব পাৰিছিলোঁ। আজি নিজে আহিও উপভোগ কৰিছোঁ, ভাল লাগিছে। এইফালে দুৱাৰখনত দি সোমাম আমি। ভক্তজন ইয়াতে ৰখি আছে। ভিতৰৰ দৃশ্যখিনি চাই লওক, খুব ধুনীয়া পৰিৱেশ। ফাইনেলি দৰ্শন হৈ গ'ল, ফুট চুট লগাই ল'লোঁ দুজনী, কিন্তু ভিতৰত ভিডিঅ'টো কৰিব দিয়া নাই, সেইটো কাৰণে আপোনালোকক দেখাব পৰা নাই। দিয়া নাই। হয় হয়। আৰু সেইফালে পূৰা আপোনালোকক বাহিৰৰ দৃশ্যটো দেখাই দিছোঁ ওপৰৰ পৰা। আৰু সেইফালে ইমান ওখ যে। আমাৰ দুজনী ক'ত গ'ল আকৌ? সেই গছপুলি
আৰু যদি আপোনালোকক ভগৱানৰ প্ৰতি যদি ইমান শ্ৰদ্ধা আছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ কাৰণে মই ইমান দূৰত আপোনালোকক দেখাবৰ কাৰণে আমাৰ এই মন্দিৰখন আৰু এইফালে চাওক আমি এইটোদি সোমাই আহিলোঁ এইটো ৰাস্তাদি গোটেই এনেকুৱাকৈ পূজা হৈ গ'ল প্ৰসাদ চৰ্চাত খুৱাই দিয়ে আমাক অলপ অলপ দে আকৌ পূজা কৰি হৈ গ'ল আৰু ইয়াত বহি প্ৰসাদো খালোঁ একদম গ্ৰাউণ্ড লেভেলত গ্ৰাউণ্ড তলত একদম বহিবলৈ খুব ভাল লাগিলে অলপ সময় বহিলোঁ আৰু ফাইনেলি আমি গৈ আছোঁ আৰু এইফালে বৌ আগে আগে গৈ আছে আৰু এইফালে আহি আছে মানুহজনী সোনকালে আহা বৰ বেছি গৰম তাৰমানে ইনষ্টাগ্ৰাম ভিডিঅ'টো কৰিবই লাগে আমি এইফালে ভিডিঅ' কৰি আছোঁ ৰেডি বাকী যিয়ে নহওক ৰিলছ বনোৱা আৰু ফটোশ্বুটটো বহুত বেছিকৈ চলে এইফালে দাদাও ফটোশ্বুট কৰি আছে এইফালে বৌ কৰি আছে বৰ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদি ভাল লাগিছে শ্বেয়াৰ কমেণ্ট লাইক ছাবস্ক্ৰাইব কৰি দিব